এটা সময়ত 2014 চনত যেতিয়া বিজেপিয়ে অসমত নিৰ্বাচন খেলিছিল তেতিয়া বিজেপিয়ে কৈছিল 2 কোটি চাকৰি দিব 15 লাখ টকা দিব 16 চনত যেতিয়া বিজেপিয়ে ইলেকশ্যন খেলিছিল তেতিয়া জাতি মাটি বেটিৰ কথা কৈছিল নিবনুৱা মুক্ত বানপানী মুক্ত গৰাখনীয়া মুক্ত অসমৰ কথা কৈছিল চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা কৈছিল আৰু এটা বিজেপিয়ে নিজৰ ব্যৰ্থতা নিজৰ সীমাবদ্ধতা উদঙাই দি পেলাই দুদিনমানৰ আগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে অহাবাৰ যদি বিজেপি শাসনলৈ আনে আমাক সবকে মিঠাতেল দিব ৰাইজ কথাটো চিন্তা কৰিব এইটো বৰ সহজ কথা নহয় আমি বিজেপিক ভোট দিছিলোঁ সংস্থাপনৰ তাগিদাত কৃষক শ্ৰমিকৰ উপাৰ্জন বৃদ্ধিৰ তাগিদাত ছয় জনজাতিকৰণৰ তাগিদাত চাহ শ্ৰমিকৰ মৃত্যুৰ মুখলৈ গৈ আছে চাহ বাগানবিলাক সেইবিলাকক পুনৰ্জীৱিত কৰাৰ চিন্তা আৰু এতিয়া বিজেপিয়ে আমাক তৃতীয়খন চৰকাৰ বিচাৰিছে আমাক মিঠাতেল দিয়াৰ প্ৰতিশ্ৰুতি